বিজয় কৰি মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে একেখন বাহনতেই দেখা গৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শুভেন্দু অধিকাৰী। বাহনৰ পৰা নামি অহাৰ পাছতেই দলীয় সতীৰ্থই ফুলৰ থোপাৰে আদৰণি জনাইছিল গৃহমন্ত্ৰী অমিত শ্বাহক। শুভেন্দু অধিকাৰীয়ে আদৰণি জনোৱাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে পিঠিত থপৰিয়াই দিছিল শুভেন্দুক। সেয়াই যেন আছিল এক ইংগিত। তেতিয়াই যেন কথাবোৰ স্পষ্ট হৈ গৈছিল, চূড়ান্ত হৈ গৈছিল কোনে নেতৃত্ব দিব পশ্চিমবংগ। বিধায়িনী দলৰ বৈঠক আছিল মাথো আনুষ্ঠানিকতাহে। অৱশেষত ঘোষণা হ'ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নাম। মমতাক হৰুৱাই বংগৰ মসনদৰ দায়িত্বত শুভেন্দু। বিধায়িনী দলৰ বৈঠকৰ অন্তত নাম ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। বংগত গেৰুৱা বিপ্লৱৰ আঁৰৰ মানুহজনে আজি লাভ কৰিলে ৰাজ্যখনৰ শাসনৰ বাঘজৰী। পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। শুকুৰবাৰে বিধায়িনী দলৰ বৈঠকত আনুষ্ঠানিকভাৱে নাম চূড়ান্ত কৰা হ'ল নতুন মুখ্যমন্ত্ৰীৰ। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পৰ্যবেক্ষক মোহন চৰণ মাঝিৰ উপস্থিতিত অনুষ্ঠিত হয় বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে চিলমোহৰ মৰা হ'ল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ। বৈঠকৰ অন্তত সংবাদমেলযোগে আনুষ্ঠানিকভাৱে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰিলে অমিত শ্বাহে। चुनाव की प्रक्रिया पूरी हुई है। लगभग 8 प्रस्ताव और समर्थन प्राप्त हुए हैं और सभी प्रस्ताव और समर्थन एक ही नाम के मिले हैं। उसके बाद दूसरे नाम के लिए भी सबको समय दिया गया, पर्याप्त समय दिया गया, मगर कोई दूसरा नाम नहीं आया है। इसलिए केंद्रीय पर्यवेक्षक के रूप में मैं श्री शुभेंदु अधिकारी जी को पश्चिम बंगाल विधानमंडल दल के नेता के रूप में निर्वाचित घोषित करता हूं। তিনিটাকৈ কাৰ্যকাল বংগত শাসন চলোৱা মমতা বেনাৰ্জীক পৰাস্ত কৰা শুভেন্দু অধিকাৰীয়ে এতিয়াৰে পৰা ল'ব লাগিব বংগবাসীৰ আশা প্ৰত্যাশাৰ ভাৰ। সন্মুখত আছে প্ৰত্যাহ্বানৰ পাহাৰ। যি প্ৰতিশ্ৰুতিৰে বিজেপি শাসনলৈ আহিছে সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে পদক্ষেপ ল'ব লাগিব নৱনিৰ্বাচিত চৰকাৰখনে। শনিবাৰে দিনৰ 11 বজাত শপত গ্ৰহণ অনুষ্ঠান। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শপত ল'ব শুভেন্দু অধিকাৰীয়ে। শুভেন্দুৰ মন্ত্ৰীসভাত 2 উপমুখ্যমন্ত্ৰীয়ে স্থান লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। মহিলা উপমুখ্যমন্ত্ৰী, এই ক্ষেত্ৰত চৰ্চাত আছে অগ্নিমিত্ৰা পাল আৰু সুকান্ত মজুমদাৰ। ৰাজনৈতিক অথবা সামাজিক ক্ষেত্ৰত পশ্চিমবংগৰ জনগাঁথনিয়ে নতুন চৰকাৰখনৰ সন্মুখত আনিব কেইবাটাও প্ৰত্যাহ্বান। মূলতঃ অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধানৰ বাবে ল'ব লাগিব পদক্ষেপ। মহিলা আৰু যুৱচামক প্ৰাধান্য দি ৰূপায়ণ কৰিব লাগিব আঁচনি। শপত গ্ৰহণৰ পাছতেই মন্ত্ৰীসভাক লৈও চৰ্চা থাকিব। কোনে কি দায়িত্ব লাভ কৰিব তাৰ ওপৰতো দৃষ্টি নিবদ্ধ হৈ থাকিব পশ্চিমবংগবাসীৰ। একেদৰে আকুৰগুজ মমতা আৰু TMCৰ নেতা কৰ্মীৰ স্থিতিৰ ওপৰতো নজৰ দিব লাগিব নৱনিৰ্বাচিত চৰকাৰখনে। এক কথাত ক'বলৈ গ'লে বংগৰ উত্তপ্ত সিংহাসনৰ উত্তৰাধিকাৰী হৈ জনতাৰ প্ৰত্যাশা পূৰণৰ দায়িত্ব ল'ব লাগিব শুভেন্দু অধিকাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।